বৰ্তমান মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিবলৈ যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক হৈছে সেইসকল ছাত্ৰ ছাত্ৰীৰ মাজত এনেকুৱা এটা পৰিৱেশ আহি গৈছে, পৰিৱেশটো শুনিলে আপুনি ভাবি চিন্তিত হ'ব। কাৰণ যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিবলৈ ইচ্ছুক সেইসকল ছাত্ৰ ছাত্ৰী বৰ্তমান পঢ়া শুনা বেছিকৈ নকৰে। সিহঁতে পঢ়া শুনাৰ নামত কিবা কিবি ফোন কৰি থাকে, বন্ধু বান্ধৱীৰ লগত ফোন কৰি সময় কটায়। মানে ঘৰৰ মানুহে বুজি পায় যে ফোনত কিবা কৈ মানে তাইৰ পৰা কিবা কি কুৱেশ্যন লৈ আছে, একো লোৱা নাই, সেইবিলাক এনেই ফোন কৰি সময় নষ্ট কৰি আছে। ইহঁতৰ যিসকলে এই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব সিহঁতক মোবাইল বৰ্তমান নিদিয়াই ভাল। কাৰণ সিহঁতে কুৱেশ্যন লোৱাৰ নামত সিহঁতে এনেকৈ গল্প কৰি থাকে, আড্ডা মাৰি থাকে। সেইটো কাৰণে মই কৈ আছোঁ যে বৰ্তমান বেছি দিন সময় নাই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিবলৈ। এইটোৰ কাৰণে সেই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীক যাতে মোবাইল নিদিয়ে এইটোই মই অনুৰোধ কৰিলোঁ। ধন্যবাদ।